আজি টাই আহোম জনগোষ্ঠীৰ বহুকেইটা সংগঠন শিৱসাগৰ পৰ্যটন বিভাগৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে আহোম সভাৰ সভাপতি শশাংকৰ নেওগদৰা। এই সভাখন পৰিচালনা হয়। আজি এই সভাত আমি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰোঁ। বিশেষকৈ আমি দেখিছোঁ এইবাৰ লোকসভাৰ নিৰ্বাচনত আহোম জনগোষ্ঠীৰ পৰা 3জন প্ৰতিনিধিয়ে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। লুইনজ্যোতি গগৈ, তপন গগৈ আৰু গৌৰৱ গগৈ। আমি এতিয়ালৈকে আজিৰ পৰ্যন্ত আমি তেওঁলোকৰ পৰা জনজাতিকৰণৰ ক্ষেত্ৰত এটা আমি উত্তৰ পোৱা নাই। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা এটা কথা স্পষ্ট কৰি দিছোঁ, আপোনালোকে টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি হ'ব। আৰু উজনি অসমৰ বিশেষকৈ লখিমপুৰ আৰু কাজিৰঙা এই তেওঁলোকৰ যিকেইজন জনপ্ৰতিনিধিয়ে এইবাৰ এই লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, তেওঁলোকৰ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ভূমিকা কি হ'ব, এই কথাকেইখন আমি এখন সভা আজি শিৱসাগৰত অনুষ্ঠিত কৰোঁ। আৰু অলপ আগতে আমি দেখিছোঁ নিউজত আমি দেখিছোঁ গৌৰৱ গগৈক বৰ্জন কৰা কিছুমান কথা আমি দেখিছোঁ আজি সভাখনৰ পৰা। কিন্তু এটা কথা আমি টাই আহোম যুৱ পৰিষদে স্পষ্ট কৰি দিওঁ, গৌৰৱ গগৈক আমি কোনো বৰ্জন কৰা নাই। এটা ভুল বাতৰি প্ৰচাৰ হৈছে যে জনগোষ্ঠীকেইটাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে এনে বাতৰি প্ৰচাৰ হৈছে। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা কথা আহ্বান জনাইছোঁ। এই কথাটো হৈছে গৌৰৱ গগৈক আমি টাই আহোম জনগোষ্ঠীয়ে বৰ্জন কৰা নাই। কিন্তু এটা কথা হৈছে, এই কথাটো এইকাৰণে ওলাইছে, অহাকালিলৈ গৌৰৱ গগৈ যি শিৱসাগৰ নিৰ্বাচনী সভা আছে, সেই সভাখনত শিৱসাগৰ জিলাৰ কংগ্ৰেছৰ সাংগঠনিক সম্পাদকজনে আহোম জনগোষ্ঠী কেইটামান সংগঠনক নিমন্ত্ৰণ জনাইছে। এই কথাটো এই সভাখনতো আলোচনা হৈছিলে যে গৌৰৱ গগৈ স্বাক্ষৰ বা আমাৰ অখিল গগৈ স্বাক্ষৰত কিয় এই সভাখনলৈ নিমন্ত্ৰণ নজনোৱা হ'ল, এই কথাকেইটাহে আলোচনা হৈছিলে। কিন্তু এই সভাখনত টাই আহোম যুৱ পৰিষদক কিন্তু নিমন্ত্ৰণ জনোৱা নাই। আমি সেইকাৰণে এই সভাখনলৈ কোন যায় কোন নাযায় সেইটো তেওঁলোকৰ ব্যক্তিগত কথা। আমাৰ টাই আহোম যুৱ পৰিষদে গৌৰৱ গগৈক আমি বৰ্জন কৰা নাই, এই কথা আমি স্পষ্ট কৰি দিওঁ।